এই কুৱেশ্যনটো মন কৰক হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্ট আৰ নট কাৰেক্ট Yakshaganga is a folk dance from Tamil Nadu. Noti is a folk dance from the state of Himachal Pradesh. Lavani is a traditional dance of Gujarat. Garba is a folk dance from the state of Rajasthan. So, এই কুৱেশ্যনটো কৰিবৰ কাৰণে আপুনি জানিব লাগিব কি ইণ্ডিয়ান ষ্টেটছ এণ্ড দেয়াৰ ডান্সেছ ফক ডান্সেছ ইম্পৰ্টেণ্ট কেইটামান আছে সেই ইম্পৰ্টেণ্ট ডান্স কেইটা যদি চাই থয় তাৰ ভিতৰতে আপুনি কুৱেশ্যন কৰিব পাৰিব আৰু এই কুৱেশ্যনটোতো ছেইম বস্তু আছে আপোনাৰ লিষ্ট ওৱানত ডান্সবোৰৰ নাম আছে আৰু লিষ্ট টুত ষ্টেট আছে মিলাবলৈ দিছে গতিকে আপুনি আৰ্ট এণ্ড কালচাৰৰ পৰা এনেকুৱা কুৱেশ্যন কমন পাবই আৰু বহুত ইজি হয় যদি জানি থয় দুই এটা বস্তু তো সকলোবোৰ ইজি এইকেইটা ইম্পৰ্টেণ্ট এইকেইটা যদি মনত ৰাখি থয় ছাফিচিয়েণ্ট বাছ আৰু নালাগে তো আমাৰ জানে অসমৰ বিহু ৰাজস্থানত ঘোমাৰ কালবেলিয়া আৰু কাঠপুতলি গুজৰাট দাণ্ডিয়া গাৰবা পাঞ্জাৱত ভাংৰা জম্মু এণ্ড কাশ্মীৰ ৰউফ মহাৰাষ্ট্ৰ লাৱানী গোৱা ফুগডি হিমাচল প্ৰদেশ নটি আৰু কৰ্ণাটকা হৈছে য়াক্সাগংগা মনত ৰাখিবলৈ একেবাৰে ইজি চাওক কেইটামান ডান্স আমাৰ মুখতে আছে অসমৰ বিহু বুলি সকলোৱে জানে লগতে যিটো ভাংৰা পাঞ্জাৱ এইটো মুখত আছে চবৰে মুখে আছে এইটো মনত ৰাখক এইটো আৰু কি মনত ৰাখিব লাগে লগতে ৰাজস্থান এটা ঘুমাৰ গান এটা আছে ন মনত ৰাখক তাতে ড্ৰেছটো দেখিলে গম পায় ক'ৰ এইটো ৰাজস্থান ঘুমাৰটো ৰাজস্থান গুজৰাট দাণ্ডিয়া ঠিক আছে এইকেইটা বস্তু মুখৰ আগত আছে আপুনি যদি মনত ৰাখিবলৈ বিচাৰে তেনেহ'লে কোনকেইটা বেছি অকণমান আপুনি মনত ৰাখিব লাগিব যে কৰ্ণাটকা য়াক্সাগংগা গোৱা ফুগডি আৰু মহাৰাষ্ট্ৰ লাৱা এইকেইটা ফক ডান্স মনত ৰাখিলেও আপোনাৰ কাৰণে বহুত আৰু এইকেইটা ক্লাছিকেল ডান্স সকলোৱে জানে ক্লাছিকেল ডান্সকেইটা আৰু এটা কথা কওঁ যে ক্লাছিকেল ডান্স আৰু ফক ডান্স বেলেগ বেলেগ হয় একে নহয় কি ক্ষেত্ৰত বেলেগ বেলেগ হয় এইখিনিতে আপোনাৰ জানিব দৰকাৰ নাই কাৰণ আপোনাক মেইন বস্তু কি লাগে কোনকেইটা ক্লাছিকেল ডান্স হয় কোনকেইটা ফক ডান্স হয় আৰু কোনটো ষ্টেটৰ পৰা আহিছে গতিকে এইটো জানে কাৰণে মই ইমান ইম্পৰ্টেঞ্চ দিয়া নাই ইয়াতে ভাৰতনাট্যম তামিলনাডু কথক উত্তৰ প্ৰদেশ কথাকলি কেৰেলা ওডিচি উৰিষ্যা মণিপুৰ কুচিপুডি অন্ধ্ৰপ্ৰদেশ মোহিনী নাট্যম কেৰেলা আৰু সত্ৰীয় আমাৰ অসমৰ হয় একদম মনত ৰাখি যাওক ইয়াৰ পৰা কুৱেশ্যন উঠাই দিবই দিব এতিয়া চাওক চাম ইম্পৰ্টেণ্ট হাৰ্ভেষ্ট ফেষ্টিভেল অফ ইণ্ডিয়া কেৰেলাত কি হিচাপে পতা হয় ওনাম ঠিক আছে তামিলনাডুত পংগাল বুলি কোৱা হয় কৰ্ণাটকাত মকৰ সংক্ৰান্তি গুজৰাট উত্তৰায়ণ পাঞ্জাৱত মাঘী ইম্পৰ্টেণ্ট বস্তু বেলেগ মনত নাৰাখিলেও কেৰেলা ওনাম আৰু তামিলনাডু পংগাল এই দুটা বস্তু মনত ৰাখিব বাকী উত্তৰায়ণটো ক'ত কয় গুজৰাটত মকৰ সংক্ৰান্তি কৰ্ণাটকা আৰু ফেষ্টিভেল অফ নৰ্থ ইষ্ট ইণ্ডিয়া আমাৰ নৰ্থ ইষ্ট ইণ্ডিয়াৰ ফেষ্টিভেল বিষয়ে ইয়াতে কোৱা হৈছে ঠিক আছে লচং ফেষ্টিভেল এইটো পতা হয় ছিকিমত আৰু এইটো ছিকিমৰ নিউ ইয়েৰ আমাৰ অসমীয়া নিউ ইয়েৰ কি হয় বহাগ বিহু ন বহাগ বিহু ফেষ্টিভেল ঠিক আছে আৰু হৰ্ণবিল ফেষ্টিভেলটো পতা হয় নাগালেণ্ডত আপোনালোকে কমেণ্ট কৰি জনাওক যে হৰ্ণবিল বাৰ্ডছটো কোনখন ষ্টেট বাৰ্ড হয় ঠিক আছে দুখন ষ্টেট হয় আৰু কাৰ্চি পূজা এইটো ত্ৰিপুৰাত পতা হয় কাক হেৰি কৰি লৰ্ড শিৱা ন শিৱ ভগৱানক তাৰপিছত চাৰাইব পূজা মণিপুৰ এইটো এটা মণিপুৰী নিউ ইয়েৰ হয় ৱাংলা ফেষ্টিভেল মেঘালয়া গাৰো ট্ৰাইব ড্ৰি ফেষ্টিভেল অৰুণাচল প্ৰদেশ আৰু এইটো লুই নাগাই নি ফেষ্টিভেল নাগালেণ্ড ঠিক আছে নাও এই কুৱেশ্যনটো চাওক যে ৰিগাৰ্ডিং সংগীত নাটক একাডেমি হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্ট ইজ আৰ কাৰেক্ট ঠিক আছে ইয়াতে আপুনি বস্তু চাওক যিমান যি নপঢ়িলেও লাষ্টৰ যিটো ষ্টেটমেণ্টটো পঢ়ি আপুনি গোটেই কুৱেশ্যনটো কৰিব পাৰে ঠিক আছে আপুনি লাষ্টৰ ষ্টেটমেণ্টটো পঢ়ি পেলাই গোটেইটো কৰিব তাৰ আগতে আমি সংগীত নাটক একাডেমীৰ বিষয়ে অলপমান চাই লওঁ ঠিক আছে ইট ইজ ইণ্ডিয়াছ নেশ্যনেল একাডেমি অফ মিউজিক ডান্স এণ্ড ড্ৰামা বুজি পাইছে ইট ৱাজ ক্ৰিয়েটেড বাই এ ৰিজলিউশ্যন অফ দ্য মিনিষ্ট্ৰী অফ এডুকেশ্যন বাট নাও প্ৰেজেণ্টলি ইট ইজ এন অট'নমাছ বডি অফ দ্য মিনিষ্ট্ৰী অফ কালচাৰ কুৱেশ্যনটো চাওক লাষ্ট যিটো ষ্টেটমেণ্ট তাত কি দিয়া আছে ইট ইজ এন অট'নমাছ বডি অফ মিনিষ্ট্ৰী অফ টুৰিজম ঠিক আছে এই ষ্টেটমেণ্টটো জনাৰ পাছত আপুনি থ্ৰী য'ত আছে তাত এলিমিনেট কৰি দিয়ক তাৰপাছত যোনটো ৰখে সেইটো আপোনাৰ এনচাৰ হ'ব তো এইটো অট'নমাছ বডি অফ মিনিষ্ট্ৰী অফ কালচাৰ Okay, the chairman of the academy is appointed by the president of India for a term of 5 years. ইয়াৰ চেয়াৰমেনক কোনে এপইণ্ট কৰে প্ৰেচিডেণ্টছে আৰু এইটো ফুল্লি ফাণ্ডেড গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন ঠিক আছে তো এইখিনি আছিল সংগীত নাটক একাডেমীৰ বিষয় ইয়াৰ পৰা যদি কুৱেশ্যন যিকোনো কুৱেশ্যনে উঠাই নিদিয়ক মই ভাবোঁ যে আপোনালোকে পাৰিব আৰু কিমান চনত 1953 ঠিক আছে প্ৰথমবাৰৰ কাৰণে 1953 ইয়াক কি কৰা হৈছিলে আৰম্ভ কৰা হৈছিল এতিয়ালৈকে কেইটামান পূজা আমাৰ অসমৰ কিছুমান ট্ৰাইবে পালন কৰা কিছুমান পূজা বাথৌ পূজা বড়োসকলে পালন কৰে ছজেন অৰ স্বাৰক পূজা কাৰ্বিসকলে ডবুৰ পূজা মিচিং জংকং পূজা তিৱা
লাংগা পূজা ৰাভা বিচাৰি বিচাৰি মই ভাল ভাল বস্তু আপোনালোকক দিছোঁ মনত ৰাখিব এইখিনি বস্তু ঠিক আছে পূজাকেইটাৰ পৰা মিলাব আহিব পাৰে আহাটো মানে পচিবিলিটি বহুত আছে ঠিক আছে বেছি লং নকৰোঁ ভিডিঅ' দ্য ৱৰ্ড সত্যমেভা জয়তে ইজ টেকেন ফ্ৰম সত্যমেভা জয়তে ক'ৰ পৰা লোৱা হৈছে এইটো হৈছে আপোনাৰ মুকুন্দ উপনিষদ ঠিক আছে মুকুন্দ উপনিষদৰ পৰা লোৱা হৈছে নাও দাণ্ডিয়া ইজ এ পপুলাৰ ডান্স অফ ক'ৰ আছিলে এইটো গুজৰাট অলৰেডি দিয়া আছে আপোনালোকে গৈ চাওক মনত ৰাখক গুজৰাটৰ আৰু ডান্স আছিলে আৰু এটা ফক ডান্স আছিলে তাৰ নামটো কি কমেণ্ট কৰি জনাওক ঠিক আছে নাও লছং ফেষ্টিভেল আমি ফেষ্টিভেলৰ বিষয়েও এটা শ্লাইড দিছিলোঁ লছং ফেষ্টিভেল ইজ চেলিব্ৰেটেড ইন হুইচ অফ দ্য ফলোয়িং ষ্টেট এইটো হয় ছিকিম আৰু ছিকিমৰ কি হয় ই নিউ ইয়েৰ হয় নাই ছিকিম ইজ নিউ ইয়েৰ লছং ফেষ্টিভেল হয়নে নহয় যাওক আগৰ ক্লাছটোত সকলোবোৰ গম পাই যাব নাও the famous Ganga Sagar Mela, an annual fair is held in which of the Indian state? Ganga Sagar Mela কোনখন ষ্টেটত পাতা হয় নিজে অলপ আইডিয়া কৰক ক'ত পাতা হয় এইটো হ'ব আপোনাৰ ৱেষ্ট বেংগল ভেৰি 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 ইম্পৰ্টেণ্ট ঠিক আছে নেক্সট কুৱেশ্যন which of the following folk dance from is associated with Gujarat নটংকি কাবৰা কাঠাকালি ভাংৰা চাওক এইটো হোমৱৰ্ক এইটো নিজে কৰক কমেণ্ট কৰি জনাওক নহলে আগৰ সেশনটো চালে আপোনালোকে গম পাই যাব ওকে নেক্সট দা ৰথ যাত্ৰা এট পুৰী ইজ সেলিব্ৰেটেড ইন অনাৰ অফ হুইচ হিন্দু ডাইটি ঠিক আছে ৰথ যাত্ৰা যে আমি পাতো আপোনালোকে দেখে এইটো সময়ত ৰথ যাত্ৰা হৈ থাকে কোনজন ভগৱানক সন্মান কৰি বা কোনজন ভগৱানক উৎসৰ্গা কৰা হয় এইটো হ'ব জগন্নাথ জয় জগন্নাথ ওকে ৰাম শিৱ বিষ্ণু মাৰি নিদিব তেওঁলোকৰে অৱতাৰ হয় কিন্তু জয় জগন্নাথ নাও The famous traditional dance Rauf is associated with which of the following state? Etu hobo Jammu and Kashmir. Monot rakhibo already ekhini porwa hoi ase. Now, which of the following manuscript is included in UNESCO Memory of World Register? Very very important. Yar bhitorot kunkhon UNESCO Memory of World Register porwa hoise. Rig Veda, Ramayan, Mahabharat, none of the above. কোনটো ঋগ বেদা ঠিক আছে মনত ৰাখিব নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং কেভ পেইণ্টিংছ ইজ অল্ডেষ্ট ইয়াত থকাৰ ভিতৰত অল্ডেষ্ট কোনটো কেভ মানে কোনটো কেভৰ পেইণ্টিং অল্ডেষ্ট হয় চাওক ইলোৰা অজন্তা এণ্ড এইটো আপোনাৰ চিপনা ভাছাল এইকেইটা যদি চাই আপুনি গুপ্তা পিৰিয়ডত পাব কিন্তু যিটো ভীম বেটকাত আপুনি stone age আপুনি ইয়াতে কি পাব পেইন্টিংস পাব ঠিক আছে গটিকে এটো হ'ব আটাইতকৈ বেছি oldest ভীম বেটকা ওকে নাও নেক্সট কোৱেশ্চন দ্য গ্ৰেট বাথ অফ ইন্ডাস ভ্যালি সিভিলাইজেশন হৰপ্পান সিভিলাইজেশন আপোনালোকে পঢ়িছে যে গ্ৰেট বাথ ওকে নাই পঢ়া যদিও অপেক্ষা কৰক আমি ষ্টাৰ্ট কৰিম ওকে এনচিয়েন্ট ইণ্ডিয়ান হিষ্ট্ৰী পঢ়িম তাতে আপুনি ভীম বেটকাৰ বিষয়ে পঢ়িব পাৰিব আমি ইণ্ডিয়ান আৰ্টৰ বিষয়ে যাম তাতে আপুনি কেভবোৰৰ বিষয়ে পাব ঠিক আছে তথাপিও দ্য গ্ৰেট বাথ অফ ইন্ডাস ভ্যালি সিভিলাইজেশন ওয়াজ ডিসকভাৰ্ড ইন কোট এটো হৈছে মহেঞ্জোদাৰো হৰপ্পা মাৰি নিদিব মহেঞ্জোদাৰোত গ্ৰেট বাথ অনলি গ্ৰেট বাথ কোট পোৱা যায় মহেঞ্জোদাৰোত ঠিক আছে নেক্সট কুৱেশ্যন অনিকান্তবাদা ইজ এ core theory and philosophy which of the following is Buddhism, Jainism, Sikhism আৰু Hinduism অনিকান্তবাদা এটো কৰ আছিলে এটো আছিল আপোনাৰ জৈনিজম ঠিক আছে চাওক এনচিয়েন্ট ইণ্ডিয়ান হিষ্ট্ৰী পঢ়িম আমি জৈনিজম পঢ়িব আছে বুদ্ধিজম পঢ়িব আছে ঠিক আছে মহাজনপদ পঢ়িব আছে ইন্ডাস ভ্যালি সিভিলাইজেশন পঢ়িব আছে গটিকে ইম্পৰ্টেন্ট বস্তু আছে কম সময়ত আমি ভালকে পঢ়ি যাম তাৰ কাৰণে কেএসজিএস আসামত আপোনালোকে আহিব লাগিব আৰু সাবস্ক্ৰাইব কৰিব লাগিব শেয়াৰ কৰিব লাগিব তাৰ পাছত এই এমসিকিউ থ্ৰু দি আমি কমপ্লিট সিলেবাস কৰি যাম কাৰণ জিএস ইমানেই ইম্পৰ্টেন্ট বস্তু যে যিকোনো এক্সামতে জিএস আহিবই আৰু জিএস যাৰ ষ্ট্ৰং হৈ থাকে সব এক্সামতে তেওঁৰ ৰেংক সদায় ভাল হ'ব ওকে দ্য ফাউণ্ডেশ্যন অফ ইণ্ডিয়ান বেদান্তা ফিলচফি ইজ ঠিক আছে ইণ্ডিয়ান বেদান্তা ফিলচফিৰ ফাউণ্ডেশ্যন সুধিছে আপোনাক কি হ'ব ৰামচৰিতমানস মহাভাৰত পুৰাণ উপনিষদ কোনটো ইয়াৰ এনসাৰ হ'ব উপনিষদ ঠিক আছে নেক্সট কুৱেশ্যনলৈ যাওঁ ঠিক আছে দ্য অজন্তা কেভছ ওয়াৰ বিল্ট ডিউৰিং দ্য পিৰিয়ড অফ অজন্তা কেভ ঠিক আছে কোনটো পিৰিয়ডত বনোৱা হৈছিল গুপ্তা কুষাণ ময়ূৰ আৰু চালুক্যান কোনটো হ'ব এটো হ'ব আপোনাৰ গুপ্তা পিৰিয়ড হয় নে নহয় কমেন্ট কৰি জনাওক যদি নহয় কোনটো হয় কমেন্ট কৰি জনাওক ঠিক আছে অজন্তা কেভছ ওয়াৰ বিল্ট ডিউৰিং দ্য পিৰিয়ড অফ গুপ্তা
পিৰিয়ড অ'কে আজি আমি যিকেইটা কুৱেশ্যন কৰিলোঁ বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন 13টা কুৱেশ্যন কৰিছোঁ কিন্তু এই 13টা কুৱেশ্যনৰ পৰা আপোনাক ঘূৰাই পকাই এক্সামত দিব আৰু ইয়াৰ আগৰ ক্লাছটোৰ লগত আপুনি মাৰ্চ কৰি চাওক